Hello everyone, Namaskar. আচ্ছা মই আপোনালোকক এটা ধুনীয়া বস্তু দেখাম আসলতে মোৰ খুব ভাল লাগিছে দেখি সেইকাৰণে আপোনালোকক দেখাবলৈ লৈছো চাওক এই গছজোপা আৰু কমপ্লিট সিনাৰীটো কিন্তু গছজোপালে চাওকচোন গছজোপাত এখিলা পাতো নাই হয় কিন্তু এখিলাও যদি পাতো নাই কিন্তু হি এটা মানে এটা বিউটি ক্ৰিয়েট কৰিছে গোটেই সিনাৰীটো ন চাৰিওফালে সিনাৰীটো চাওকচোন গছজোপা এটা ধুনীয়া এটা তাৰো এটা মানে বেলেগ ধৰণৰ সৌন্দৰ্য এটা ফুটি উঠিছে সি তেনেকে মানে গছজোপাত এখিলা পাতো নাই এটা ফুলো নাই তথাপিতো সেই শুকান গছজোপাই এটা ধুনীয়া সিনাৰী ক্ৰিয়েট কৰিছে সেই সৌন্দৰ্যটোতে নেচাৰ যেটো সৌন্দৰ্য সেই সৌন্দৰ্যটো আৰু কিবা এটা বঢ়াই তুলিছে বেলেগ ধৰণৰ এটা সৌন্দৰ্য মানে গঢ়ি উঠিছে ঠিক তেনেকে এতিয়া এই গছজোপাৰ সৌন্দৰ্যটো কি কাৰণে বাঢ়িছে কিয়নো তাৰ চাৰিওফালে যেটো পৰিবেশ চাৰিওফালৰ যেটো সৌন্দৰ্য হেতু কাৰণে এই একো ফল ফুল নথকা গছজোপাই এটা বেলেগ ধৰণৰ সৌন্দৰ্য সৃষ্টি কৰিছে ন ঠিক তেনেকে আমি আমাৰ জীৱনত কেনেকুৱা কোম্পানী থাকো কেনেকুৱা ধৰণৰ সংগত থাকো হেতু বহুত গুৰুত্বপূৰ্ণ হয় আছে হেতু বহুত ইম্পৰ্টেন্ট হয় সো আমাৰ কোম্পানী কেনেকুৱা হ'ব আমাৰ আমি কেনেকুৱা ধৰণৰ আমাৰ ফ্ৰেন্ড সাৰ্কেল হয় সেই ফ্ৰেন্ড সাৰ্কেলে আমাৰ গুৰুত্বটো আসলতে নিৰ্ভৰ কৰে আৰু হেতুৱে আমাৰ ইম্পৰ্টেন্সটো ফুটাই উঠে গতিকে যেতিয়া আপুনি আপোনাৰ ফ্ৰেন্ড চুজ কৰিব সো চাব আৰু এবাৰ নিজে চাওকচোন আপোনাৰ চাৰিওফালে কেনেকুৱা ধৰণৰ মানুহৰ লগত আপোনাৰ সংগ আছে ওকে Thank you so much.